দাদাই ক'লে যে মই এখন চিনেমা কৰি আছোঁ ৰৈ ৰৈ বিনালে, তাতে মই চকুৰে নেদেখা ৰোলটো মই কৰিম, তই তই মাজে সময়ে আহি থাকিবি, মই তোক ফ'ল' কৰিব লাগিব, তই কেনেকৈ মানে কামবোৰ কৰ, মোক এনেকৈ কৈছে। তাৰ পাছত মই ছুটিকৈ কৈছোঁ, বহুতখিনি আছে কিন্তু ক'লে বহুত শেষে নহ'ব। মানে এদিন কি হৈছে, 2017 চনত মানে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ এজন ছাৰ আছিলে, ছাৰ ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ, তেখেতে মানে হৃষিকেশ বৰঠাকুৰ দাদা এজনৰ লগত লগ কৰাই পেলাই মোক এইমছত চিকিৎসাৰ কাৰণে পঠিয়াইছিলে, চকু চিকিৎসাৰ কাৰণে। তাৰ পাছত 2018 চনত 17 চনত পঠাইছিলে আৰু 18 চনত মোৰ মানে চকুৰ কৰ্নিয়া ট্ৰান্সলেটৰ এটা মানে অপাৰেশ্যন হৈছিলে। তাৰ পাছত অপাৰেশ্যনৰ পিছত সেই মানুহগৰাকীয়ে মোৰ ফোনটো উঠোৱা নাই আৰু লগাও নাই, হয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে ফোনটো নালাগিবও পাৰে। তেতিয়া মই মানে উপায়হীন হৈ দাদাক কল কৰিছিলোঁ, জুবিন দাক। দাদাক ক'লোঁ, দাদা মোৰ এনেকুৱা এনেকুৱা অৱস্থা, মোৰ ভণ্টিও মানে বহুত বেমাৰত ভুগি আছে, ডেংগুত, এতিয়া মই কি কৰোঁ? দাদাই কৈছে ঠিক আছে, তই চিন্তা নকৰিবি, তই যদিও কৈছ মোক কিয় কৈ যোৱা নাই? মই তেতিয়া কৈছোঁ, দাদা মই হঠাৎ আহিলোঁ, আপুনি কিবা এটা মোক কৰক, নহ'লে মই উপায়হীন হৈছোঁ, মোৰ হাতত এটকাও নাই। তেতিয়া দাদাই মানে কি কৈছে, ঠিক আছে মই তোৰ একাউণ্টত তোৰ একাউণ্ট নম্বৰটো দিবি, মই তোৰ একাউণ্টত 50,000 এটা পঠিয়াই আছোঁ মোৰ মেনেজাৰক কৈ, মোক তেনেকৈ ক'লে। মোৰ একাউণ্ট নাম্বাৰটো লিখি লৈ আধা ঘণ্টাৰ পিছত মোৰ একাউণ্টত 10,000 এটা আহিছে। মই দাদাক ক'ব কাৰণে কল কৰিছিলোঁ যে দাদা পইচাটো আহিছে বুলি। মই ভাবিলোঁ যে দাদাৰ পইচা নাই চাগে, সেইকাৰণে 10,000 দি দিলে। তাৰপিছত দাদাৰ ফোনটো নালাগিলেই আৰু মই ক'বই নাপালোঁ। তাৰপাছত বহুতকেইটা আছে আৰু এনেকৈ পাৰ হৈ গ'ল। দাদাই মানে মোক মৰমতে তেখেতৰ ডিঙিৰ পৰা এই মণিডাল, মই যিটো মণিডাল পিন্ধি আহিছোঁ, এই মণিডাল দাদাৰ ডিঙিৰ পৰা ওলাই মোক পিন্ধাই দিছিলে আৰু দাদাই কৈছিলে যে এই মণিডাল তোৰ লগত সদায় ৰাখিবি, এই মণিডাল যেতিয়ালৈকে থাকিব জুবিন গাৰ্গ তোৰ লগত সদায় থাকিব, মোক তেনেকৈ কৈছিলে। আৰু দাদাই মানে এনেকুৱা মোৰ মৰম কৰিছিলে, দাদাই এনেকৈ ভাতো খুৱাইছিলে। দাদা বুলি নহয়, গৰিমা বৌ মোক খুব মৰম কৰে। মই ভাবিবই নোৱাৰোঁ যে আজি দাদাৰ অবিহনে জন্মদিন পালন কৰিব আহিছোঁ। আৰু আজি যদিও মোক সকলোৱে কিছুমানে মোক যদিও চিনি পাইছে, দাদাৰ কাৰণে সম্ভৱ। কাৰণ 2015 চনত মই জুবিন ফেষ্টিভেল চানমাৰীত মই এটা গীত গাইছিলোঁ দাদাৰ লগত। তো তেতিয়াৰ পৰা মোক মানুহে মৰম দি আছে, তেতিয়াৰ পৰা মোক খুব মৰম কৰে। আৰু ইয়াতে মোৰ চিনাকি আছে দিগন্ত ভাৰতী দা, তেখেতে মোক কিছু গায়কীও শিকাইছে। মই যিহেতু নেদেখোঁ, আহিব কেতিয়াবা মানে নিমিলে, সেইকাৰণে দাদা তাত অহাটো নহয় আৰু, কিন্তু কিছু শিকাইছে মোক। আৰু মোক দেৱজিৎ দায়ে কল কৰি ইয়ালৈ মাতিছে। ইমান ডাঙৰ ডাঙৰ প্ৰফেশ্যনৰ মাজত মোক যে মাতিলে, সেয়ে মোৰ আচৰিত। কিন্তু মইতো একোৱেই নাজানো, ক'বলৈ গ'লে মই শূন্য পথতহে থিয় হৈ আছোঁ, মই একোৱেই নাজানো। তথাপিও মই এটি গীত গাবলৈ লৈছোঁ। সেই গীতটি যেতিয়া ৰিলিজ হৈছিলে, জুবিন দাই মোক নিজে এই ৰিলিজ হোৱা দিনা মোক লৈ আহিছিলে। তো কিবা যদি ভুল ভ্ৰান্তি থাকে আপোনালোকে মোক ক্ষমা কৰি দিব, ধন্যবাদ। 94 পাইছোঁ, মই 93 এণ্ডত আহিছোঁ, সিহঁতি 94ত আহিছে। তেতিয়া জুহুত ইউনিটি কম্পাউণ্ড বুলি আছিলে, বিৰাট পপুলাৰ ইউনিটি কম্পাউণ্ড, একদম জুহু বিচৰ ওচৰতে। মিউজিচিয়ান ষ্টুডিঅ'ৰ মানে নেক্সট ৰাস্তাটো পাৰ হ'লেই পায়। আৰু তাত তেতিয়া জুবিনৰ লগত দুদুল শইকীয়া, গৌতম চক্ৰৱৰ্তী আমাৰ ইঞ্জিনিয়াৰ, আৰু তেনেকৈ কেইবাজনো আছিলে, সেই জংকী। সেইটো সময়ত তাৰমানে মিউজিচিয়ান ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙৰ সময়ত সিহঁতি মাজতে ওলাবহি, জুবিন ওলাই আহি আমাৰ ৰেকৰ্ডিঙৰ মাজত সেই তেনেকৈ লগ পোৱা হয়। আৰু জুবিনৰ চান্দিনী ৰাত, তাৰপিছত জুবিনৰ গান, যিটো প্ৰথম এলবামটো আছিলে জুবিনৰ গান, মানে মিউজিচিয়ানত মই ৰেকৰ্ড কৰা। তাৰপিছত আছিলে চান্দিনী ৰাত। নেক্সটটো জচুৱাত কৰিলোঁ ৰং যিটো ৰং এলবামটো। তাৰপিছত আমাৰ গীতত হ'ল শব্দ,
বাকীকেইটা এলবাম চব গীতত হোৱা। কথাখিনি উপৰি মই ব্যক্তিগতভাৱে আপুনি জুবিন গাৰ্গক কি বুলি ক'ব? এতিয়াতো আমাৰ মাজত নাই, তাৰ পাছতো কোনখিনি কথা ৰৈ যায় আপোনাৰ মনত? আটাইতকৈ ডাঙৰ কথা হ'ল জুবিন তাৰমানে সি নিজে যিমান ডাঙৰ ষ্টাৰ সি সেইটো কেতিয়াও কাকো নেদেখুৱায়, কিন্তু সি একদম সকলোৰে লগত মিলি থকা। সেইকাৰণে ইয়াতো মানে আমাৰ ষ্টুডিঅ'ৰ ওচৰ পাজৰ দোকানীকেইজনেও জুবিনক চিনি পায়, আৰু সদায় চিম্পুল হাফ পেণ্ট এটা পিন্ধি দিনটি টি চাৰ্ট এটা পিন্ধি চেণ্ডেল এযোৰ পিন্ধি ঘূৰি ফুৰিব। সি মানে মই যে জুবিন গাৰ্গ তেনেকুৱা মানে স্পেচিয়েল গাড়ী এটা আহিব কিবা সেইবোৰ নাছিলে, সেইবোৰ ষ্টাৰগিৰি নেদেখুৱায় কেতিয়াও। সিহঁতে মিউজিচিয়ানত থকাৰ পৰা আৰু গোটেইবোৰ লগৰ ল'ৰাৰ লগত মিলি থাকিয়ে ভাল পায়, সি অকলে থাকি বেয়া পাইছিলে। ইয়াত থাকোঁতেও মানে সি অকলে নাথাকে, ঘৰখন মানে অকল তেওঁ অকলেই নাছিলে, সদায় চাগে ভৰি থাকে। সেই গেটখন এটা শুনিছিলোঁ সদায় দুৱাৰ খোলা থাকে গেটখন। কেতিয়াও গেট বন্ধ নহয় জুবিন থকা অৱস্থাত। যোনেই আহক জুবিনৰ ঘৰলৈ যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে, পাৰ্মিশ্যন ল'ব নালাগে আৰু জুবিনৰ ঘৰলৈ আহিবলৈ। সি ঘৰখন সদায় মানে সজীৱ হৈ থকাটো বিচাৰে, তাৰ মানে যোনেই নাহক ঘৰখনলৈ আহা। প্লাছ মানে এই অকলে বহিম অকলে থাকিম সেইটো ভাল নাপাইছিলে কেতিয়াও। এইখন ঘৰত তাৰমানে তাৰ ডাইনিং টেবুলখনত অকলে বহি ভাত খোৱাৰ ৰেকৰ্ড নাই তাৰ লগত কমচে কম 4-5টাটো মিনিমাম থাকিবই। এতিয়া ঘৰখন কোনে চোৱা চিতা কৰি আছে? আমাৰ মিণ্টু বুলি অসমৰে ল'ৰা যেন। মানে যিটো দেখিছোঁ জুবিন গাৰ্গৰ সৈতে অৱস্থাটো কিছু এটা মোৰ সেইটো আচলতে মেইনটেনেঞ্চটো ভালকৈ হৈ থকা নাই, কাৰণ গৰিমাই তাৰ পৰা চাব নোৱাৰে। ইয়াত আচলতে কোনোবাই দায়িত্বটো ল'ব লাগিছিলে, বাৰু তেতিয়া নালাগে। এতিয়া আমি ভাবিছোঁ এই ঘৰটোক তাৰমানে আমি চবেই মিলি ঘৰটোক আকৌ সজীৱ কৰি ৰাখিম, তাৰমানে থাকিব পাৰে। আৰু এইটো মানে এইটো থকালৈকে আমিও তাৰমানে জুবিনক যেন লগ পাইছোঁ এইটো পাম, আমি ফিল কৰি থাকিব পাৰিম। 94 পাইছোঁ, মই 93 এণ্ডত আহিছোঁ, সিহঁতি 94ত আহিছে। তেতিয়া জুহুত ইউনিটি কম্পাউণ্ড বুলি আছিলে, বিৰাট পপুলাৰ ইউনিটি কম্পাউণ্ড, একদম জুহু বিচৰ ওচৰতে। মিউজিচিয়ান ষ্টুডিঅ'ৰ মানে নেক্সট ৰাস্তাটো পাৰ হ'লেই পায়। আৰু তাত তেতিয়া জুবিনৰ লগত দুদুল শইকীয়া, গৌতম চক্ৰৱৰ্তী আমাৰ ইঞ্জিনিয়াৰ, আৰু তেনেকৈ কেইবাজনো আছিলে, সেই জংকী। সেইটো সময়ত তাৰমানে মিউজিচিয়ান ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙৰ সময়ত সিহঁতি মাজতে ওলাবহি, জুবিন ওলাই আহি আমাৰ ৰেকৰ্ডিঙৰ মাজত সেই তেনেকৈ লগ পোৱা হয়। আৰু জুবিনৰ চান্দিনী ৰাত, তাৰপিছত জুবিনৰ গান, যিটো প্ৰথম এলবামটো আছিলে জুবিনৰ গান, মানে মিউজিচিয়ানত মই ৰেকৰ্ড কৰা। তাৰপিছত আছিলে চান্দিনী ৰাত, নেক্সটটো জচুৱাত কৰিলোঁ ৰং যিটো ৰং এলবামটো। তাৰপিছত আমাৰ গীতত হ'ল শব্দ, বাকীকেইটা এলবাম চব গীতত হোৱা।